হয়, নমস্কাৰ সাংবাদিক বন্ধুসকল। জয় জয়তে মই বিশ্বনাথ জিলা কোচ ৰাজবংশী তৰফৰ পৰা আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আজি ইয়াত বিশ্বনাথ জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত বিশ্বনাথ জিলা মহিলা সন্মিলনী, বিশ্বনাথ জিলা যুৱ ছাত্ৰ সন্মিলনী, এই তিনিটা সংগঠনৰ ঐক্যমতত আমি ইয়াত আজি ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। এই ধৰ্ণা কাৰ্যসূচীৰ মূল কাৰণ হৈছে আমাৰ 5টা দাবী আছে। এই 5টা দাবী আমি চৰকাৰৰ ওচৰত উপস্থাপন কৰিব বিচাৰিছোঁ। আমাৰ এই 5টা দাবীৰ ভিতৰত মূল দাবীটোৱেই হৈছে জনজাতিকৰণ। আমাক কোচ ৰাজবংশীৰ কোচ জনগোষ্ঠীটোক জনজাতিকৰণ কৰিব লাগে। সেইটো দাবী আমাৰ আজিৰ দাবী নহয়, এই দাবী আমাৰ দীঘলীয়া দাবী। বছৰ বছৰ দশক দশক ধৰি এই দাবীটো আমি উত্থাপন কৰি আহিছোঁ। আনকি আমাৰ ইয়াৰ পূৰ্বপুৰুষসকল কিছু ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি গৈছেগৈ দাবী কৰি কৰি। আমাৰ অসমৰ বিভিন্ন অঞ্চলত কোচ ৰাজবংশী জনগোষ্ঠীৰ বসতি প্ৰধান অঞ্চলত আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰোঁ। লগতে আমি গুৱাহাটী চচলত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰোঁ। বাৰম্বাৰ আমি দিল্লীত গৈ দিল্লীৰ যন্ত্ৰ মন্ত্ৰত আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। কিন্তু নাই, চৰকাৰে আমাৰ প্ৰতি কেতিয়াও সঁহাৰি জনোৱা নাই। বিশেষকৈ অৱশ্যে এবাৰ 1996 চনৰ 27 জানুৱাৰী তাৰিখে আমাক তেতিয়াৰ মহামান্য ৰাষ্ট্ৰপতিয়ে এক অধ্যাদেশ যোগে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল 4খন অধ্যাদেশ নৱীকৰণৰ পাছতো চৰকাৰী অৱহেলাৰ কাৰণে আমাৰ জনজাতিকৰণৰ বিলখন সদনত অনুমোদন নহ'ল, যাৰ কাৰণে আমি আকৌ পুনৰবাৰ বঞ্চিত হ'লোঁ। তেতিয়াৰ পৰা আমাৰ জনজাতিকৰণটো নাইকিয়া হৈ গ'ল, যাৰ কাৰণে আমি আজিও চিঞৰি থাকিবলগীয়া হৈছে। বিভিন্ন সময়ত আমাৰ বিভিন্ন ৰাইজে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে গণতান্ত্ৰিক পদ্ধতিৰে চিঞৰি চিঞৰি আজিও আমি সুফল লাভ কৰিব পৰা নাই। এটা সময়ত সন্মানীয় সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীত্বৰ সময়ত তেতিয়া আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতৰ অধ্যক্ষতাত গঠিত মন্ত্ৰীগোটে এক প্ৰতিবেদন ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰাৰ কথা আছিলে যদিও আজিলৈকে সেই আমাৰ প্ৰতিবেদন ৰাজ্য চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে। আৰু অন্যহাতে বিভিন্ন সময়ত বিভিন্ন দল আহে আৰু বিভিন্ন চৰকাৰ গঠন হয়। তেখেতসকলে নিৰ্বাচনৰ আগমুহূৰ্তত নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰে যে আপোনালোকে আমাক আসনত বহুৱাই দিয়ক। আসনত বহুৱাই দিয়াৰ লগে লগে আপোনালোকৰ দাবী আমি 6 মাহৰ ভিতৰত পূৰা কৰিম, 3 মাহৰ ভিতৰত আপোনালোকৰ দাবীৰ প্ৰতি আমি সঁহাৰি জনাম, আপোনালোকক জনজাতিকৰণ কৰা হ'ব। কিন্তু যেতিয়া তেখেতসকলে ৰাজপথত উঠে তেতিয়া আমাৰ কোচ ৰাজবংশীসকলৰ স্বাৰ্থৰ কাৰণে তেখেতসকলে পাহৰি যায়, আমাক তেখেতসকলে অৱহেলা কৰে। এনেকৈ আমি আন্দোলনৰ পিছত আন্দোলন কৰি থাকিব লগা হৈছে। 2014 চনত এতিয়াৰ বৰ্তমানৰ মাননীয় প্ৰধানমন্ত্ৰী তেখেতে আমাৰ কোচ ৰাজবংশীসকলক বিশেষকৈ জনজাতীয়কৰণ প্ৰসংগটো, লগতে অসমৰ 6টা জনগোষ্ঠীক জনজাতীয়কৰণ প্ৰসংগটো তেখেতে আৰ্হি নৱীকৰণৰ নামত পিছুৱাই থাকি আলোচনাৰ নামত পিছুৱাই থাকি সেইটো হৈ নুঠিল। তাৰোপৰি 2019 চনত আমাৰ তেতিয়া আমাৰ মূল দাবী হ'ল, প্ৰথম দাবী হৈছে আমাক জনজাতিকৰণ লাগে। 2 নম্বৰ দাবী হৈছে আমাক যিটো আমাৰ গুৱাহাটীৰ এইটো চৰকাৰী কাৰ্যালয় আছিলে, চিলাৰায় ভৱন আছিলে, সেই চিলাৰায় ভৱনটো 2022 চনত সেইটো এভিকশ্যন কৰি দিছে, সেইটো উচ্ছেদ কৰিলে। তাৰ কাৰণে আমাক চৰকাৰে কথা দিছিল যে গুৱাহাটীৰ মাজমজিয়াত আমি মাটি আৰু আপোনালোকক বিল্ডিংটো বনাই দিম, কিন্তু সেইটো আজিলৈকে হৈ নুঠিল। সেইটো এটা আমাৰ দাবী। আমাক অতি শীঘ্ৰে আমাক ভূমি আবণ্টন দিব লাগে, কাৰণ সেইটো ইতিমধ্যে আমি চৰকাৰীভাৱে সেইটো আবণ্টন পাইছিলোঁ, মাটিটো 1 বিঘা মাটি, সেইটো আমাক কাৰ্যালয় সহ বনাই দিব লাগে। পৰৱৰ্তী সময়ত চৰকাৰে কৈছিল যে উত্তৰ গুৱাহাটীত আপোনালোকক মাটি দিম, কিন্তু উত্তৰ গুৱাহাটীতো আজিলৈকে মাটি দিয়া নাই, আমাক অতি শীঘ্ৰে মাটি দিব লাগে। দ্বিতীয় কথা হ'ল কি, আমাৰ ৰূপসী বিমানবন্দৰৰ নাম চৰকাৰে শেহতীয়াভাৱে বিধানসভাত এটা প্ৰস্তাৱ লৈ পেলাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে যে ৰূপসী বিমানবন্দৰৰ নাম সলনি কৰা হ'ব। ৰূপসী বিমানবন্দৰৰ নাম বড়োসকলৰ কালীচৰণ ব্ৰহ্মৰ নামত তেখেতসকলে দিব বিচাৰিছে, সেইটো আমি বিৰোধিতা কৰোঁ। ন' ডাউট কালীচৰণ ব্ৰহ্মক আমি সন্মান কৰোঁ, তেখেত গুণী ব্যক্তি, তেখেতক আমি সন্মান কৰোঁ। কিন্তু সেই বুলি আমাৰ যিটো ঐতিহ্যপূৰ্ণ নাম, আমাৰ যিটো হিষ্টৰিকেল নাম, সেই নাম কৰ্তন কৰি আমি কাৰোবাৰ নামত যদি আমাৰ বিমানবন্দৰটোৰ নাম নামাকৰণ কৰা নাই, আমি সেইটো কেতিয়াও আমাৰ সন্মানত আঘাত হয়, আমাৰ তাত আৱেগ জড়িত হৈ আছে। গতিকে চৰকাৰে আমাৰ বিমানবন্দৰৰ নামটো ৰূপসী বিমানবন্দৰ হিচাপে বাহাল ৰাখক। তাৰ আমাৰ চিধা কথা, অনাগত দিনত আমি জংগী আন্দোলন কৰিম। জংগী আন্দোলন কৰিবলৈ যাতে আমি এতিয়ালৈকে চাওক, আমি কোচ ৰাজবংশীৰ মানুহখিনি আচলতে খুব নম্ৰ সৰল সাধু। আমি
গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰি আছো। যদি আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই সহজ সৰলতে আন্দোলন কৰাৰ কথাটো চৰকাৰে ওলাই কৰে, তেতিয়াহ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম। তেতিয়া যদি তাত কিবা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, তেতিয়াহ'লে চৰকাৰে ইয়াৰ কাৰণে জগৰীয়া হ'ব। আমাৰ প্ৰথম কথা হ'ল আমাৰ কোচ ৰাজবংশী জনজাতিকৰণ লাগিবই, কাৰণ 1996 চনতে দি পেলাই তাৰপিছত আকৌ সামৰি থোৱা হ'ল। কি কাৰণতে সামৰি থোৱা হ'ল আমি বাৰম্বাৰ কৈয়ে আছোঁ যে আমাক জনজাতিকৰণ লাগিবই, আৰু বিশেষকৈ চাৰ্টিফিকেট দি পেলাই তাৰপিছত সামৰি থ'লে এতিয়ালৈকে 6 মাহৰ পিছত দিম বুলি 2 বছৰ 3 বছৰ এনেকৈ কৰি এতিয়া বিজেপি চৰকাৰে আমাক বহুত প্ৰলোভন দি আছে। সেইকাৰণে আমি সদায় আন্দোলনেই কৰি থাকিম নেকি? এইটো আমাৰতো নীতি নহয়। আমি আন্দোলন কৰি কৰি আমি এতিয়া বুঢ়ী হৈ যোৱা নিচিনা হৈছোঁ। দিল্লী পৰ্যন্ত আমি আন্দোলন কৰিছোঁ, যন্ত্ৰ মন্ত্ৰত গৈছোঁ, আমি কেইবাবাৰো যোৱা হৈছে তেনেধৰণে। গতিকে আমি এইবাৰ আকৌ পুনৰবাৰ দাবী কৰিছোঁ যে আমাৰ জনজাতিকৰণ লাগিবই। আমাৰ বহুত অসুবিধা হৈছে, কিয়নো আমাৰ যিসকল উঠি অহা যুৱক প্ৰজন্ম আছে তেওঁলোকৰ কাৰণেও আমাৰ সেইটো নিতান্তই প্ৰয়োজন হৈছে, কিয়নো আমি বহুত পিছ পৰি থাকিবলগীয়া হৈছে। তেওঁলোকে সদায় যিয়ে চৰকাৰ নাহক তেওঁলোকে তেনেধৰণে কৈ থাকে, সদায় কয় যে আমাৰ জনজাতিকৰণ হৈ যাব। তাৰ আগত আমি সদায় সেই আশাতে ভোট দিয়াও হয় তেখেতলোকক যে এইবাৰ জনজাতিকৰণ হ'ব। উন্নয়নৰ নামতো ঠিক তেনেধৰণে আমাৰ উন্নয়ন কমিটি আছে, উন্নয়ন কমিটিখন ভংগ কৰি দিয়া হ'ল। সেই নামতো আমি সদায় পিছ পৰি থাকিবলগীয়া হৈছে। এই উন্নয়নৰ নামত আমাৰ কোচ ৰাজবংশীসকলে কোনো ধৰণৰ এতিয়া একো সা সুবিধাও পোৱা নাই। গতিকে আমি এইবাৰ বিনম্ৰভাৱে ইয়াৰ যোগেদিয়ে আমি এই আন্দোলনৰ যোগেদিয়ে আমি জনাব খোজা সাংবাদিক আপোনালোকৰ মাধ্যমেৰে আমি জনাব বিচাৰিছোঁ যে আমাৰ উন্নয়ন কমিটিখন লাগিবই, আৰু উন্নয়ন দিব লাগিব আমাক, আৰু সেইটো আমিতো জংগী আন্দোলন কৰিমেই। আমাক জনজাতিকৰণ এইবাৰ দিবই লাগিব। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।